যিখিনি আমাৰ ট্ৰাইবেল মানুহৰ নীতি নিয়ম আছিলে সেইখিনি হৈ গ'ল। এতিয়া আমাৰ খোৱা লোৱাৰ পাৰ্টি চলিছে। আইমাতৃসকলে এনেকৈ বহিছে, খাবলৈ সকলোৱে বহিছে। সাধাৰণতে আমাক ক'বলৈ গ'লে ট্ৰাইবেল মানুহৰ যিটো ফ্ৰক হয় সেইটো লাগিবই, সেইমতে দিয়া আছে, ফ্ৰক আছে। আইমাতৃসকল বহিছে লাইন পাতি। আমি আমাৰ কইনা এনেকৈ আঁঠু পাৰি সেৱাটো লৈছে, আশীৰ্বাদ লৈছে। যোনে যি ধৰণৰ খাদ্য খাই গ্ৰহণ কৰে ঠিক তেনেধৰণে আইটেমবোৰ লোৱা আছে। খুবেই ভাল পায়। আমাৰ ৰান্ধনীসকলে এনে সেৱাটো ল'লে। বিয়াত এনেকৈ চালাড ৰেডি কৰিছে, চালাড এনেকৈ দি দিছে, এইফালে ভাত, এইফালে পৰ্ক আৰু ব্ৰিঞ্জল। এনেকৈ ঠিক কইনামাকে সেৱাটো লৈ পেলাই আইমাতৃসকলে খাবলৈ হেৰি কৰিছে। আমাৰ ইয়াতে কইনা আহি বহিব আৰু কইনা এনেকৈ মানুহবোৰে আদৰিব ৰাইজসকলক। এইটো কইনা ইয়াতে আহি বহিব। এনেকৈ আহি মানুহবোৰে বহিছে আৰু লাল চাহ যোগান ধৰি আছে ঘৰৰ মানুহবোৰে। লাল চাহ এইটোৱে হৈছে আমাৰ ৰান্ধনী খালটো। ৰান্ধনী খাল কি বনাইছে তাকে আমি চাব আহিছোঁ, ভাবিছোঁ আপোনালোক দেখুৱাওঁ ৰান্ধনী খালত কি আছে। অকণমান ক'ব নেকি ৰান্ধনী খালত কি আছে? অলপ ক'ব কি আইটেম কেনেকুৱা ধৰণৰ কি বনাইছে? গাহৰি মাংস অলপ ক'ব নেকি কি বনাইছে? মানে আমাৰ পৰক আছে। আচ্ছা আচ্ছা, এইটো ট্ৰাইবেল সংস্কৃতি বা যেনেকৈ ট্ৰাইবেল সমাজত চলে এইটো পৰকটো লাগে। সেইকাৰণে পৰকটো ৰাইজে যিটো নেকি বিচাৰে সেই ঠিক তেনেদৰে এনেকৈ বনাইছে ৰান্ধনীসকলে। ক'ব নেকি আৰু কি বনাইছে? ফিছ আছে। লোকেল মাছৰ এইটো গ্ৰেভি হয় ন? আচ্ছা, কি ৰৌ মাছ হয় এইটো ন? আচ্ছা আচ্ছা, আৰু এফালে কি বনাইছে এইটো আপোনাৰ বেঙন ফ্ৰাই নেকি? বেঙন ফ্ৰাই ন? আচ্ছা, আৰু এইফালে এইটো দালি হয় ন? আচ্ছা আচ্ছা আচ্ছা, দালি হয়। আৰু আচ্ছা আচ্ছা আচ্ছা, তে আপোনালোকে এতিয়া চব বনা মেলা হৈ গৈছে ন? চবেই অলপ অলপ ৰান্ধিবলৈ ৰেষ্ট লৈছে চাগে, হয়নে নহয়? আচ্ছা, আপোনালোকে কাম কৰি কেনেকুৱা পাইছে দেউৰী ঘৰত? ভাল পাইছেনে? ক'ব আপোনালোকে দেই, কেনেকুৱা কি পাইছে জনাব। অলপ আপোনালোকৰ নিজৰ মন্তব্যবোৰ সকলোৱে ক'ব, কেনেকুৱা কি পাইছে। ৰান্ধনী আপোনালোকক যেনেকুৱা চাহ পানী যোগান ধৰিছে কি নাই সেইটো ক'ব নেকি? অলপ ধৰিছে ন? আপোনালোকে সুখী হৈছে যে ইয়াতে দেউৰী ঘৰত অলপ যে বিয়াখনৰ আমি কিবা এটা কাম কৰিলোঁ সেইমতে অলপ কাম কৰি ভাল পাইছে? কেনেকুৱা কি পাইছে? সকলোৱে ভাল পাইছে নহয় জানো? আপোনালোকে গৃহস্থ কোনো ধৰণৰ ধৰি লওক বেয়া পোৱা নাই, ভাল লাগিলে খুবেই। আপোনালোকে এনেকৈ কৈছে পাস্তা বনাইছে ন? আচ্ছা, কেৰাহীত এইটো কি বনাই থৈছে আপোনালোকে? এইটো পানী ন? আচ্ছা, পানী আৰু পানী কিহৰ কাৰণে গৰম আছে? আচ্ছা, ভাত মানে ভাতৰ কাৰণে এইটো পানী গৰম কৰিছে যাতে ৰাইজে আহি যাতে ৰ'ব নালাগে, সেইকাৰণে আমি পানী ৰেডি আছে। তাৰপিছত এইকেইটাত কি বনাইছিলে? হয় হয় হয়, মানে কি পাস্তা কি আপোনাৰ চৌকাত বনাইছিলে ন? ঠিক আছে ঠিক আছে। ৰান্ধনীটো এনেকৈ বহি আছে, তেওঁলোকে চাই আছে যে কিবা যদি আৰু মানে নাটনি হয় মানে ফটককৈ বনাবলৈ। চালাডত কি কি দিছে ক'ব নেকি? অলপ মটৰ আছে, কেঁচা মটৰ, আচ্ছা, কেঁচা বিলাহী, আচ্ছা, বন্ধাকবি, আদা, বন্ধাকবি, পিঁয়াজ আৰু জলকীয়া ন? ঠিক আছে। আচ্ছা, আপোনালোকে ক'ব নেকি কেনেকুৱা কি ধৰণৰ আছে এইটো আপোনাৰ চালাডৰ টেষ্টটো? ৰাইজে কেনেকুৱা পাইছে খাই? ৰাইজে খাই বহুত ভাল পাইছে। ভাল পাইছে কৈছে নহয়? ঠিক আছে, ভাল লাগিল। ভাতবোৰ ইয়াতে ৰাখি থৈছে, মানে কলপাত দি ঢাকি থৈছে। এইটো নিয়মে হয়, যিটো কলপাত দি ঢাকিলে এটা পবিত্ৰতা হয়, সেইকাৰণে কলপাত দি ঢাকে আমাৰ ইয়াত লাগে আৰু। আচ্ছা, আপোনাৰ খানা কিমানজন মানুহৰ কাৰণে বনাইছে ভাত? 1500 মানুহ চাগে ন? ঠিক আছে, 1500 নাতি যাব। যদি নাতিলে আপোনাৰ বনাবলৈ ৰেডি হৈ আছে, প্ৰস্তুত আৰু যেনেকৈ পানী গৰম কৰি ৰাখিছে নহয় জানো? ঠিক আছে, ধন্যবাদ। আপোনালোক কথা পাতি ভাল লাগিল। ঠিক আছে ঠিক আছে, আহিম আপোনালোকৰ ওচৰলৈ মই আৰু নিশ্চয়। আচ্ছা, এনেকৈ ভকতবোৰ খোৱালৈকে উঠিছে, এনেকৈ মানুহবোৰ আহি আছে ঠিক এনেদৰে।
ঠিক এনেদৰে কইনাৰে বহি আছে তেওঁ চেয়াৰত আৰু ৰাইজে খাই মেলি খাদ্য গ্ৰহণ কৰি কইনা পানৰ পৰা এখন প্ৰতিজন ভকতে প্ৰতিজন মানুহে এনেকৈ খাদ্য গ্ৰহণ কৰি কইনাৰ ওচৰত গোৱা পান এখন খাইছেহি বা কিবা এটা তেওঁ মৰমতে উপহাৰো দিছে বিয়াৰ পাৰ্টিবোৰ চলি আছে এনেকৈ ৰাইজবোৰে খাইছে কিন্তু এটা বেলেগ ধৰণৰ কিন্তু এটা পানী গিলাচৰ জেগাত বটল আছে মিনাৰেল ৱাটাৰ সকলোকে মিনাৰেল ৱাটাৰ এনেকৈ দিছে বিয়াৰ পাৰ্টি চলি আছে সকলোৱে আনন্দভাৱে খাই আছে দেখাব যত্ন কৰিছোঁ আপোনালোকক চাই থাকিব গুড আইজনী কেনেকুৱা লাগিছে খাই অকণমান ভাল লাগিছে খাই কেনেকুৱা লাগিছে মামু ভাল লাগিছে ন ঠিক আছে আপোনালোকে খাদ্যটো খাইছে যে ৰান্ধনি কিমান % দিব কওক 100% ভাল বনাইছে ন টেষ্টি আছে খানা ঠিক আছে তেওঁ আৰু গৃহস্থক কি বুলি ক'ব গৃহস্থক ফালৰ পৰা কিবা আপোনালোকৰ আপত্তি আছে যে এইটো বস্তু অলপ কমি থাকিলে এনেকুৱা ধৰণৰ সকলো ধৰণৰ আপোনালোকৰ মতে পাইছে ন ঠিক আছে কওক গৃহস্থক কি ক'ব ৰান্ধনি কি ক'ব অলপ ক'ব আপোনালোকৰ কমেণ্ট দিব অলপ হা ধন্যবাদ দিছে তো আপোনালোকে নিশ্চয় খাদ্যটো খাই ভাল পাইছে ন ঠিক আছে ভাল লাগিছে ক'ব নেকি হা ন' কমেণ্টছ জেঠা কেনেকুৱা পাইছে খাই পেলাই অলপ কেনেকুৱা পাইছে ভাল পাইছেনে ৰান্ধনি আপুনি কিমান মাৰ্কছ যিমান দিব খাদ্যৰ বিনিময়ত মানে খাদ্যটো কেনেকুৱা বনাইছে কিমান মাৰ্কছ দিব 110 কিমান দিব নাম্বাৰ হা 90 মানে অলপ কমি থাকিলে আপোনাৰ ফালৰ পৰা আৰু কিন্তু ঠিক আছে জেঠা কি ক'ব 100 দিব ন ঠিক আছে ধন্যবাদ আচ্ছা এইটো যে পানী জেগাত আপোনালোকে যে মিনাৰেল ৱাটাৰ দিলে কেনেকুৱা পাইছে কওক এইটো পানীটো কেনেকুৱা আছে হা ঠিক আছে ভাল পাইছে নহয় জানো ঠিক আছে ভাল লাগিছে ন ৰান্ধনি কিমান দিব নাম্বাৰ 100 মাৰ্কছ দিছে ন ঠিক আছে গুড ভাল লাগিল এইখনে আছে আমাৰ বিয়া বৰ বিয়াতকৈ কম নহয় বহুত মানুহ আহিছে কিন্তু মানুহ বহিবলৈ ঠাই নোহোৱা আছে ঠিক তেনেদৰে সকলো ৰাইজে বহি আছে কিন্তু খোৱাৰ জেগা বহুত কম কাৰণে এনেকৈ মানুহবোৰ বহুত জম হৈ গৈছে তো এনেকৈ ৰাইজসকল বহি আছে খাবৰ এই কাৰণে কিন্তু এতিয়ালৈকে জেগা কম কাৰণে এনেকৈ আছে মানুহ ফুল্লি গেডাৰিং এনেকৈ ল'ৰা ছোৱালীবোৰ খাই বৈ ওলাই গৈছে এইটো ভিতৰ ওচৰতে আমাৰ ৰিচিপশ্যনৰ কাম চলি আছে তো ইয়াতে বহুত মানুহ বহিছে কিন্তু আৰু মানুহ বাহিৰত ৰৈ আছে জেগা নাটনিৰ কাৰণে অপেক্ষা কৰি আছে